সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। সৎ চাহিব দৰ্শকসকল, 100 বছৰ বয়সতো কঠিন ৰোগৰ পৰা মুক্তি, চিগাৰেট আৰু সকলো নিচা চিৰদিনৰ বাবে ত্যাগ, কেনেকৈ সম্ভৱ হ'ল এজন বৃদ্ধৰ জীৱনৰ এই ডাঙৰ চমৎকাৰ? আজি আপোনালোকক শুনাম ধুবুৰী জিলাৰ ৰাখাল দেৱনাথৰ জীৱনৰ এক অসাধাৰণ আৰু সত্য কাহিনী। জীৱনৰ এটা দীঘলীয়া সময় তেওঁ পৰম্পৰাগতভাৱে মা কালীৰ ভক্তি সাধনা কৰি পাৰ কৰিছিল আৰু সমাজৰ বিভিন্ন গুৰুৰ ওচৰতো আশ্ৰয় লৈছিল। কিন্তু সেই সময়ত তেওঁ ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ দৰে কেইবাটাও কঠিন ৰোগত ভুগি আছিল। কিন্তু তেওঁৰ জীৱনলৈ তেতিয়াই এক ডাঙৰ পৰিৱৰ্তন আহিল, যেতিয়া নাতিয়েকৰ কথাত তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণাপন্ন হ'ল আৰু নাম দীক্ষা গ্ৰহণ কৰিলে। তাৰ পিছত তেওঁ মাছ, মাংস আৰু চিগাৰেট সেৱন সম্পূৰ্ণৰূপে ত্যাগ কৰিলে। আৰু তাৰ পিছতেই ঘটিল সেই আশ্চৰ্যজনক ঘটনা। সন্ত ৰামপাল গুৰু মহাৰাজৰ কৃপাত তেওঁ নিজৰ সকলো শাৰীৰিক ৰোগ আৰু কষ্টৰ পৰা সম্পূৰ্ণ সকাহ পালে। কিন্তু কেনেকৈ এজন সন্তৰ আশীৰ্বাদে 100 বছৰীয়া বৃদ্ধ এজনৰ জীৱনলৈ ইমান ডাঙৰ পৰিৱৰ্তন আনিলে? আহক শুনো ৰাখাল দেৱনাথৰ জীৱনৰ সত্য কাহিনী তেওঁ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? আমাৰ শুভ নামটো হ'ল ৰাখাল দেৱনাথ। আপুনি কোন ঠাইৰ পৰা আহিছে? আমি বিদ্যাদাবৰীৰ পৰা আহিছোঁ, ধুবুৰী। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 22 চনে লৈছোঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? আমি মা কালীৰ ভজনা কৰিছিলোঁ আগত, তাৰপিছতে আমি অন্য গুৰুৰো আশ্ৰয় লৈছিলোঁ, যেমন শঙ্করদেবেরও আশ্রয় লইছিলোঁ আৰু আমাদের ঘর গৃহস্থ একটা গুরুদেব ছিল, তাদেরও লইছিলোঁ। ওগুলো এটাও না কৰোঁ, আমি সব এৰি দিছোঁ, একটাও কৰা নাই। আপুনি যিহেতু জনা যে আপুনি আপোনাৰ সমাজত প্ৰচলিত আপোনাৰ পৰিয়ালৰ লোকে যেনেধৰণে ভক্তি সাধনা কৰে সেইদৰে আপুনিও কৰি আছিলে, পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল? আহিব লগা হ'ল, আমার এক নাতি, ওরা গেছিল এই লাইনে, জানতো, ওরা শিখছিল। শেখার পিছত আমারে কইছিলে যে দাদু আপনি, আমি তখন খুব রোগাক্রান্ত। তখন আমি কলো যে ঠিক আছে রে, আমি তো অনেক নেশা পেশা খাই, পান খাই, সিগারেটও খাইছোঁ, দুই একটা না খাওয়া না হয়, তো এনেকুৱা আমি চলে আসিলোঁ। তারপরে যখন ও কোলে আমাকে, তখন আমি কলো যে দেখ আমার তো নেশা পেশা আছে, এগুলো এড়িবার পারিব না পারিব সেটা পিছতে কম। পরে একবারে যখন যাওয়ার পথে আমি পড়ে গেল, তেতে আমি কলো যে নে আমাকে নাম দীক্ষায় লয়ে দে, যদি ভাল হও তা হোম। তারপরে আমাকে গাড়ি করে লই গেল তাতে ফালাকাটায় লওয়ার পিছত আমাকে নাম দীক্ষা তাতে লওয়ার পিছত সব এড়িয়ে দিছোঁ, কোনো নেশা নাই, মাছ মাংস কোনো কিছু খাওয়া নাই, আমি সব এড়িয়ে দিয়ে এখন নিরামিষ 4টা যা জোটে খাই। আৰু আমি শুনিছোঁ যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাব পাৰি। আপুনি তেখেতৰ পৰা নাম দীক্ষা লৈ কেনেধৰণৰ লাভ পাইছে? আমি ভালো লাভ পাইছোঁ, এখন এতিয়া বাচি আছোঁ যখন, আমি এখনো ভালো আছোঁ। আপোনাৰ কিমান বছৰ বয়স হৈছে বৰ্তমান? আমার বয়স এখন এতিয়া 100 মান হ'ল আৰু। ছাৰ, আপুনি মত ব্যক্ত কৰিছে যে আপুনি বৰ্তমান 100 বছৰত ভৰি দিছে। সন্ত ৰামপাল গুৰু মহাৰাজে আপোনাক এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ দিলে যাৰ দ্বাৰা আপুনি আজি সুখী অনুভৱ কৰিছে? এতিয়া আমার এক সময় নাম খণ্ডন করেছিলে, মানে নাম নেওয়াতে মানে ভুল ভ্রান্তি হয়েছিলে, তারপরে খণ্ডন করার পিছতে যখন আমাকে ঠিকভাবে বুঝিয়ে দিলে, এতে মই বুঝিলো যে এইটো ভুল হয়েছে, সঁচাই ঠাকুরের কাছে মাপ লই পিছত এটা করে আসো, বা এখন আমি বাঁচার পথে আছো। আৰু আমি আগে ওষুধপত্র খাইতাম, এখন ওষুধপত্র বাদ দিতেছি, ওষুধ আর খাই না। আপোনাৰ শাৰীৰিক কি সমস্যা আছিলে? আপুনি যে ঔষধ খাইছিলে আগতে, আপোনাৰ কেনেকুৱা ধৰণৰ বেমাৰ আছিল? আমার সুগার ছিল, হাই প্রেশার ছিল,
এইসব ছিল আর কি। এই আপুনি ডক্টৰৰ কাষলৈ গৈছিলে যি বেমাৰ আছিলে আপোনাৰ? ডাক্তারের কাছে গেছিল, ডাক্তারের কাছে তো ওষুধ খাই তো আমি শেষ হয়ে গেছিল আর আপুনি ডাক্তৰৰ কাষত কিমান বছৰ ধৰি চিকিৎসা কৰি আছিলে? 2-3 বছর করেছিল, তারপিছত আর ভালো হওয়ার আশা আসলে না হয়। আপোনাৰ চুগাৰ বেমাৰৰ উপৰিও আৰু অন্য কিবা বেমাৰ ৰোগ আছিলনে? বাত আসছিল, তারপরে সর্দি কাশিও আসছিলে। আৰু বৰ্তমান সেই বেমাৰবিলাক সম্পূৰ্ণৰূপে ঠিক হ'লনে? মোটামুটি ভালো আছো আর বৰ্তমান আপুনি কোনো ধৰণৰ নিচা সেৱন নকৰে? এখন সব এড়িয়ে দিছো স্যার, দিয়ে পিছতে এখন চিন্তা করেছো যে ঠাকুর তুমি যদি রাখো রাখো, না রাখো আমাকে নিয়ে যাও, আমি আর থাকতে চাই না। এইভাবেই এখন রাখিছে আমাকে। আপুনি যিহেতু সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে আৰু বৰ্তমান আপুনি 100 বছৰত ভৰি দিলেহি, তথাপি আপুনি শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ। আৰু যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত চাই আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সৎভক্তি কৰি আপোনাৰ দৰে সুখী জীৱন অতিবাহিত কৰিব পাৰে? আমি সন্তরাম বালজির কাছে নাম দীক্ষা লই যেটু লাভ পাইছো, আমি আপনাদেরও সেটাই কও যে আপনালোকে তার নাম দীক্ষা লওক, লই আপনারাও সুখী হোক। ধন্যবাদ থাকিল। সৎ সাহেব। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আৰু কেইটামান প্ৰসংগ আছিলে, প্ৰাৰ্থনা আছিলে। যেতিয়া সেইবোৰ ক'লে পৰমাত্মাই ক'লে হ'ব তথাস্তু, তুমি বিচৰাখিনি মই তোমাক দিলো, 3 যুগত জীৱ মই কমকৈ দিম, কিন্তু 4ৰ্থ যুগ কলি যুগত মই বহুত কিবা কিবি কৰি দিম নিজৰ সন্তানসকলক উলিয়াই নিবলৈ, তেতিয়া বাধা নিদিবা। তেতিয়া সি ক'লে যে আৰু এটা প্ৰাৰ্থনা জনালেহি সেইটো সময়তে যে যিসকলে আপোনাৰ জ্ঞান স্বীকাৰ কৰিব আপুনি যাওক, যদি আপোনাৰ কোনো বাৰ্তা তালৈ আহে যে যি মানুহে পৰমাত্মাৰ ইচ্ছুক স্ত্ৰী অথবা পুৰুষ আপোনাৰ জ্ঞান স্বীকাৰ কৰিব সি আপোনাৰ আৰু মোৰ জ্ঞান কালৰ দূতসকলৰ এই মণ্ডলেশ্বৰ আচাৰ্যসকলৰ যিয়ে জ্ঞান গ্ৰহণ কৰিব সিহঁতক বাই ফোৰ্চ কিন্তু লৈ নাযাবা, এইটো দয়া কৰিবা, বলপূৰ্বক লৈ নাযাবা। এইটো পৰমাত্মাই জানিছিলেই, বলপূৰ্বকভাৱে নিব বিচাৰিলে যাব জানো কোনোবা? পৰমাত্মাই ইমানখিনিলৈকে কৈছে, হাম মোহাম্মদ को वहाँ ले गयो, इच्छा रूपी वहाँ नहीं रहो, उल्ट मोहम्मद मैल पठाया, गुज बीरज एक कलमा लाया, रोजा बंग नमाज दे रे, बिस्मल की नहीं बात कही रे। হজৰত মুহাম্মদক লৈ গৈছিলে, কিন্তু তেওঁৰ ইচ্ছা ইয়াৰ পৰা আঁতৰা নাছিলে, কাৰণ তেওঁৰ বহুত অনুগামী হৈছিলে ইয়াত, আৰু তেওঁ সম্পূৰ্ণ জ্ঞান বুজি পোৱা নাছিল। গতিকে কোৱা হয় পৰমাত্মাই জানিছিলে বলপূৰ্বকভাৱে সিহঁতক নিব পৰা নাযাব। তেওঁলোকতো আগতে তাতেই আছিলে, তাৰ পিছত সেই লেতেৰা লোকলৈ আহিল। গতিকে ইয়াৰ পৰা সি ক'লে ঠিকেই আছে, পৰমাত্মাই ক'লে ঠিক আছে, যিয়ে মোৰ জ্ঞান গ্ৰহণ কৰিব সি মোৰ, তাকে নিকট কাল মত আনা, कि जिसने लिया मेरा परवाना ताके निकट काल मत जाना। যে যিয়েই মোৰ গ্ৰহণ কৰে মোৰ নাম মোৰ জ্ঞান তাৰ ওচৰলৈ তুমি নাযাবা। তেতিয়া কালে ক'লে যে যি আপোনাৰ মৰ্যাদাত থাকিব সি আপোনাৰ, আৰু যদি মৰ্যাদা ভাঙে তেন্তে মোৰ। হি আণ্ডাৰষ্টুড, কোৱাৰ কোনো প্ৰয়োজনেই নাই। তেতিয়া পৰমাত্মাই ক'লে ঠিক আছে তথাস্তু। যেতিয়া পৰমাত্মাই ইমানখিনি কৈ দিলে, তাক সকলো স্বীকৃতি দিলে, তাৰ ৰূপ সলনি হৈ গ'ল হঠাৎ আৰু থিয় হৈ পৰিল। जोग जीत जाओ संसारा, जीव न माने कहा सुख तुम्हारा, जीव तुम्हारा कहा न माने, हमरी ओढ़ हो बाद बखाने। মই সিহঁতক এনেকুৱা জ্ঞান দি থৈছো, সকলোৱে মোৰ জ্ঞানকেই গ্ৰহণ কৰি থৈছে, আৰু কলিযুগততো মই এনেকুৱা অৱস্থা কৰি দিম কাকো এই ভক্তিৰ যোগ্য কৰি নাৰাখো। দেৱল ধাম और तीर्थ पुजवाऊं, देवल देव धाम ইয়াৰ পূজা কৰাম, ইয়াৰ বিদ জীৱক ভৰমাও। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাৰ জ্ঞান এতিয়াহে আপোনালোকে বুজি পাব। দাসে আপোনালোকক আজি যি বুজাব বিচাৰিছে যে আজিৰ যি নতুন দুৰ্ঘটনাৰ খবৰ, আজিলৈকে তীৰ্থযাত্ৰীসকলৰ লগত কোৱা ভয়ংকৰ দুৰ্ঘটনাৰ ভিতৰত এইটো কেদাৰনাথৰ দৰ্শনাৰ্থে যোৱা এই
বদ্ৰীনাথ কেদাৰনাথৰ শ্ৰদ্ধালুসকলৰ ওপৰত কিমান বিপদ আহিল, সমগ্ৰ পৰিয়াল শেষ হ'ল। সেইবাবে এই জ্ঞান আজি আপোনালোকৰ মুখামুখি কৰোৱাটো অনিবাৰ্য হ'ল। এতিয়া এয়া সকলোৰে বাবে স্বীকাৰ্য হ'ব। এই দাসে বহুদিনৰ পৰা দেখি আছে কোনোবা অমৰনাথলৈ গৈ, কেতিয়াবা ২,৫০০ মানুহ বৰফৰ ধুমুহাৰ মাজত মৰা বুলি শুনা গৈছে। এবাৰ হৰিদ্বাৰৰ ভিতৰত এই যে নীলকণ্ঠ নামৰ মন্দিৰ আছে তাৰে ওপৰত এটা পৰ্বতৰ টুকুৰা ভাঙি পৰিছিল। সেইবাবে বহু মানুহৰ মৃত্যু হ'ল। সেই নীলকণ্ঠও ভাঙিল। তাৰ পিছত সেই পাথৰৰ টুকুৰা, যিটো বহুত ওজনৰ আছিলে, বহুত ওজনৰ, সেই ৰাস্তাতেই তাত বাগৰি পৰিব ধৰিলে, য'ত যাত্ৰীবোৰ গৈ আছিলে এনেকৈ আৰু শিলটো সিফালৰ পৰা আহি আছিলে, পিহি পেলালে তাতে থকা মানুহবোৰক। তাৰপিছত তাতে এখন লক্ষ্মণ দোলনা আছিলে। গংগাৰ ওপৰত এখন দলং বনোৱা আছে। কিছু মানুহ গৈ আছিলে। তাৰপিছত সেয়া দেখি কিছুমানে ইফালে দৌৰিব ধৰিলে, কিছুমানে সিফালে। আকৌ দলংখনৰ পৰা উভতি যাবলৈ চেষ্টা কৰি আছিল। সকলোৱে দৌৰা দৌৰি কৰিব ধৰিলে। আকৌ উভতি যোৱাবোৰে কৈ আছিলে, কিছুমানে কৈ আছিলে যে পাহাৰ এখন ভাঙি পৰিছে। পাহাৰখন ভাঙিল। আকৌ দলংখনত গৈ থকা মানুহবোৰে শুনিলে যে দলংখনো ভাঙিব। য'ত তোমালোক গৈ আছা, এই দৌৰা দৌৰিৰ বাবে ৪০০-৫০০ মানুহতো সেই দলংখনতেই ঢুকাল। কিছুমানে আকৌ দলংখন ভাঙিব বুলি ভাবি দলঙৰ পৰা জঁপিয়াই দিলে। সিহঁত নদীত পৰি মৰি গ'ল, গংগাত। ২৫০০ ব্যক্তি মৰা বুলি আশংকা ব্যক্ত কৰা হৈছিলে। আৰু নীলকণ্ঠও ভাঙি গ'ল। যাৰ পূজা কৰিবলৈ গৈছে এনেকুৱা দশা হৈছে। এয়া আটাইতকৈ ডাঙৰ দুৰ্ঘটনা বুলি মনা হয়। ২৫০০ মানুহ ঢুকাইছিল। সকলো সীমা চেৰাই পেলালে এই কালে। সি কেদাৰনাথৰ ধামক স্থাপন কৰাই কিমান নাশ কৰালে। সি স্থাপন কৰাইছিলে এইখন। এতিয়া দাসে ক'ব ইয়াৰ পৰা এয়া কেনেকৈ কি হ'ল। ইয়াৰ পিছতো আৰু বহু ঘটনা ঘটিছে। যেনেদৰে এবাৰ কুম্ভৰ মেলা হৈছিলে, আপোনালোকক বহুবাৰ শুনাইছো। কুম্ভৰ উৎসৱ তাত হৰিদ্বাৰত হৈছিলে। ২৫,০০০ জন নিজৰ মাজতে মাৰি কাটি ঢুকাল। এই জ্ঞানক এতিয়া শুনিব সিহঁতে। ঠিক আছে, যিসকল গুচি গ'ল, মৰি গ'ল, যি মৃত্যুক প্ৰাপ্ত কৰিছে, দুখ লাগিছে তেওঁলোকৰ বাবে। বহুত দুখ লাগিছে মোৰ। কিন্তু এতিয়া ইয়াৰ বিকল্প এইটো, যিটো এই দাসে ক'ব বিচাৰিছে। আৰু পৰমাত্মাইও বহুবাৰ আহি এই জ্ঞান দিবলৈ চেষ্টা কৰিছিলে। কিন্তু এই স্বাৰ্থপৰ অজ্ঞানী আমাৰ ধৰ্মগুৰুসকলে পৰমাত্মাৰ এই যথাৰ্থ জ্ঞানক আমাৰ ওচৰলৈ আহিব নিদিলে। আৰু যাৰ ক্ষতিপূৰণ আমি আজিলৈ কৰি আছো। পৰমাত্মাৰ জ্ঞানক বুজিবলৈ আপোনালোকে অলপ ধৈৰ্য ধৰিব লাগিব। পৰমাত্মাৰ সঁচা জ্ঞান শুনি কিছুমানৰ খং উঠে, ক্ৰোধিত হয় আৰু কয় যে কি জ্ঞান শুনাই আছে এইবোৰ। ভ্ৰমিত কৰি আছে ৰামপালে। কিন্তু পুণ্যাত্মাসকল, ভ্ৰমিত আমি আগতেহে আছিলো। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাৰ বাণী আপোনালোকক অলপ পঢ়ি শুনাব এই দাসে, যি কবিৰ সাগৰৰ ভিতৰত লিপিবদ্ধ। কি কৈছে? बहुविध जीवन कीन पुकारा, काल देत है कष्ट अपारा, यम का कष्ट सहा ना जाई, हे परमेश्वर तुम हो सहाई। आए जहाँ यम जीव सतावे है, काल निरंजन जीव नचावे। चटक पटक करें जीवता भाई, ठाड बहे पुनता हम जाई। কয় তাত জীৱবোৰে তপশিলাৰ ভিতৰত হাহাকাৰ কৰিছিলে, ভগৱানক মাতিব ধৰিছিল যে আমাৰ দ্বাৰা এই কালৰ কষ্ট সহ্য নহয় আৰু আপুনি ক'ত আছে পৰমাত্মা, আমাক বচাওক। तब चटक मटक करें जीवता भाई। সেই তপশিলাত যেনে সান্দহৰ বাবে চাউল ভজা হয়, তেতিয়া চাউলৰ যে শব্দ ওলায়, ঠিক তাত জীৱবোৰক এনেদৰেই কষ্ট দি ভিতৰৰ পৰা গন্ধ ওলোৱা হয়। चटक पटक जीव करे ता भाई, ठाड बहे ता पुन हम जाई। তাতে গৈ মই থিয় হলো। मोहे देख जीव कीन पुकारा, हे साहेब हम लेहो उबारा।
तब हम सत शब्द गौरावा, शब्द पुरुष शब्द से जीव तपत बुझावा। यम से छुड़ा ले वो तुम स्वामी, दया करो प्रभु अंतर्यामी। আমাক কালৰ পৰা মুক্তি দিয়ক দাতা, হে দাতা আমাক দয়া কৰক। तब मैं जीवन कहा समझाई, जोर करूं तो मेरा वचन नसाई। সি বচন গৈছিলে যে আপুনি বলপূৰ্বকভাৱে জীৱবোৰক ইয়াৰ পৰা লৈ নাযাব। তেতিয়া পৰমাত্মাই কৈছে, ইহঁতকতো মই বলপূৰ্বকভাৱে জোৰ কৰি লৈ যাব পাৰোঁ, 1 ছেকেণ্ডতে ইয়াৰ 21 ব্ৰহ্মাণ্ডক সমাপ্ত কৰিব পাৰোঁ। लेकिन जोर करूं तो मेरा वचन नसाई। কি কৈছে? जब तुम जाए धरो जग देहा, जब तुम जाए धरो जग नर देहा, तब तुम करियो शब्द स्नेहा। पुरुष नाम सुमरण सैदाना, बीरा सार गहो परवाना। মূল এই হাৰ নামক প্ৰাপ্ত কৰা, ইমানখিনি ধৈৰ্য ৰখা, মোৰ জ্ঞানক বুজা। दे दरो सत शब्द समाई, तब हम सतलोक ले जाई। মানৱ শৰীৰৰ প্ৰাণ প্ৰাপ্ত কৰি যেতিয়া তুমি এই সঁচা শব্দ সত্য নাম প্ৰাপ্ত কৰিবা, তেতিয়া মই তোমাক সত্য লোকলৈ লৈ যাম। जहाँ आशा ता बासा होई, मन कर्म वचन सुमरियो सोई। जहाँ आशा तहाँ बासा होई। যেনে ধৰক আপুনি অন্তিম সময়লৈকে এই দৃঢ় জ্ঞানৰ আধাৰত ভক্তি কৰিতো আছেই, সেই ধনটো সঞ্চয় হৈয়ে আছে। এতিয়া যেনেকৈ এজন ব্যক্তিয়ে কৈ আছিলে যে মই পেঞ্চনৰ পইচা পোৱা নাছিলোঁ, কিন্তু সেয়া ভুলতে ডিপজিট হৈয়ে আছিলে। সেয়া কিবা মিছলেনিয়াছত গৈ থাকিল, 6 মাহৰ একত্ৰিত হ'ল, তেওঁ ভাবি আছিল নাপাব বুলি। যেতিয়া এপ্লিকেশ্যন দিলে তেতিয়া সকলোখিনি একেলগে পালে। গতিকে পুণ্যাত্মাসকলে এনেকুৱাই, আপোনালোকে কি কৰি আছে গমেই নাপাব, কিন্তু আপোনালোকৰ উপাৰ্জন সংৰক্ষিত হৈ আছে। যদিও আপুনি দেখা পোৱা নাই তথাপিও সঞ্চয় হৈ আছে। কিন্তু শেষত আপোনাৰ মোহ ইয়াৰ পৰা আঁতৰি নাযায়। কোনো সম্পত্তি, পুত্ৰ পুত্ৰীৰ পৰা, ঘৰ গাড়ীৰ পৰা যদি এইবোৰতে আস্থা থাকে তেন্তে আকৌ আহিব লাগিব। ঠিক আছে, ইয়াতে যিবোৰ ডাঙৰ ডাঙৰ বস্তু আছে তাকে সুখ বুলি মানি আছে, সেইবোৰৰ বাবে আপোনালোকৰ মনত বিভ্ৰান্তি সৃষ্টি হ'ব। কি কৰিব? শিৱলোকলৈ যাব, কাৰণ আপোনালোকক শিৱৰ মন্ত্ৰ দিয়া হয়, যি অমুক মন্ত্ৰ বোলে, যাৰ দ্বাৰা এওঁ প্ৰভাৱিত হয়। বহুবাৰ কৈছোঁ আপোনালোকক, অন্য মন্ত্ৰৰ দ্বাৰা একো লাভ নহয়, যথাৰ্থ মন্ত্ৰৰ দ্বাৰাহে লাভ প্ৰাপ্ত হয়। যেনেকৈ এটা ছাগলী, তাক যদি কোনোবাই যদি ছাগলী ছাগলী বুলি কৈ থাকে তেন্তে সি মন নিদিব, সি হয়ে আৰু আমি সি ভাবি কৈ আছোঁ। কিন্তু তাৰ যদি এটা বিশেষ মাত এনেকৈ কৰা হ'ল, সি এনেদৰে চাব আৰু একেবাৰে সতৰ্ক হৈ যাব। এইটোৱে তাক এট্ৰেক্ট কৰে, এয়া তাৰ ব্যৱসতা, নিয়ন্ত্ৰণ আছে। দাসে দিয়া মন্ত্ৰবোৰো ঠিক তেনেকুৱাই। এই মন্ত্ৰবোৰৰ পৰা আপোনাৰ লাভ হ'ব, আপুনি শিৱলোকলৈ যাব। যদিহে শিৱৰ সৎ সাধনা কৰা, বিষ্ণুদেৱৰ সাধনা কৰিলে বিষ্ণুলোকলৈ যাবা। যদি ইয়াত থাকা আন দেৱতাৰো একেই, ব্ৰহ্মলোকৰো সাধনা আপুনি কৰি আছে ব্ৰহ্মৰ, তালৈ গুচি যাব ব্ৰহ্মলোকলৈ। তাৰ পিছত 1000 যুগৰ পিছত সকলোবোৰ পুণ্যৰ উপাৰ্জন শেষ কৰি আকৌ দলিয়াই দিব পৃথিৱীলৈ। ইয়াত ৰজাও হবা আৰু ৰাণীও হবা। তাৰ পিছত বিভিন্ন জুলিলৈ গৈ গাধ আৰু গাধীও হবা। তাৰ পিছত সংশয় নাশ হোৱাৰ পিছত বেটেৰীও ডিচাৰ্জ হ'ব। তাৰ পিছত এইটো স্তৰতে আহি যাব য'ত আজি থিয় হৈ আছে। নাজানো কিমান বাৰ আপুনি সেই স্থিতিবোৰ প্ৰাপ্ত কৰিছে। कोट जन्म तन भरमत होगे, कुछ ना हाथ लग्या रे। कुकर सुकर खरवा बोरे, कौआ हंस बुगारे। कोटि जन्म तू राजा की न्या, मिटी न मन की आशा। भिक्षुक होके दर दर घूम्या, ये मिला न निर्गुण रसा। इंद्र कुबेर ईश की पदवी, ब्रह्मा वन दुर्मराया। विष्णुनाथ के पुर को जाके फिर भी वापस आया। असंग जन्म तन मरत्या होगे, जीवित क्यों न मरे रे। 12 धर्म दुमल मुठ बोरे, बहुर न दे धरे रे। 2 जग बिस्त सभी ते देखे, राजपाट के रसिया। 3 लोक से तरपत नाही, ये मन भोगी खसिया। सतगुर मिले तो इच्छा मेटे, पद मिल पदे समाना। चल हंसा उस लोक पठाऊं, जो आदि अमर अस्थाना। তাত কি সুখ আছে? 4 मुक्ति जहाँ चंपी करती, माया होरी दासी। दास गरीब अभय पद पर से, वो मिले राम अविनाशी। গতিকে কি কৈছে? তাৰপিছত তুমি
ইয়াত পৰমাত্মাই কৈছে जहाँ आशा ता बासा होई मन कर्म वचन सुमरियो सोई য'ত আশা থাকিব অন্তিম সময়ত যেনেদৰে গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 6 কৈছে যি ভাৱত ব্যক্তি অন্তিম সময়লৈকে থাকে সি ভাৱকে সি ঈশ্বৰকে প্ৰাপ্ত কৰে গতিকে সেইবাবে আপোনালোকক জ্ঞান দিয়া হয় বাৰে বাৰে পঢ়োৱা হয় যেনেদৰে ল'ৰা ছোৱালীবোৰক স্কুলত শিক্ষা দিয়া হয় গতিকে তেওঁলোকৰ শিক্ষাৰ আধাৰ আজীৱন থাকে গতিকে এই প্ৰকাৰে আপোনালোকক এই জ্ঞান দিয়া হয় এই জ্ঞান অন্তিম সময়লৈ মনত ৰাখিব লাগিব পৰমাত্মা ইমানখিনিলৈকে দয়ালু এতিয়া এওঁৰ দয়াৰ কথা আমি কোনো শব্দত আমি প্ৰকাশ কৰিব নোৱাৰোঁ কি কয় যদিও তোমালোকে কিবা ভুল কৰি ইয়াত থাকি যোৱা শাস্তিটো পাবাই যিহেতু এই শুভ অৱসৰ আগৰ প্ৰজন্মই নাপালে গতিকে পস্তাবাই তথাপিও কিমান দয়ালু তেওঁ আপোনাৰ পুণ্য বচাব शिव मंडल ब्रह्मापुरी चाहे विष्णु लोक में हो हमरे गुण भूले नहीं तो आड़ छुटाऊं तो আপুনি এই জ্ঞানৰ আধাৰত যদি ভুলো কৰে কোন জ্ঞানৰ আধাৰত যে এই লোকৰ কোনো সুখী ভাল নহয় যদি কোনোবা লোকত যাওঁ সিহঁতৰ ৰেষ্টুৰেণ্ট পাম ইহঁত ঠিকাদাৰ হয় আমাৰ সঞ্চয়ৰে কেতিয়াবা 10% কেতিয়াবা 15% 20% ইহঁতে লয় আৰু ইয়াৰেই সিহঁত চলি আছে তোমালোকৰ পুণ্য কিন্তু সিহঁতৰ জীৱন নিৰ্বাহ হৈ আছে ইহঁত কণ্ট্ৰেক্টৰিয়াৰ সকলো দিন এই ব্ৰহ্মলৈকে গতিকে তালৈ গুচি যাবা তালৈ গৈ আপুনি গম পায় যে যি ব্ৰহ্মালোক বিষ্ণু লোকত আপুনি আছে ইয়াত আমি আমাৰ সঞ্চয় নাশ কৰিবলৈ আহিছোঁ গুৰুদেৱেতো এনেকৈ কৈছিলে ভগৱানৰ জ্ঞানক আমি ভুল কৰি দিলোঁ তাতেও যদি হৃদয়েৰে কান্দা কয় মই তালৈও গুচি যাম তাৰ পৰা মুক্তি কৰাই আনিম কম যে ইহঁত ভুলতে আহিল কিন্তু তেতিয়ালৈ মুক্তিৰ এই অৱসৰ হাতৰ পৰা ওলাই যাব ইয়াৰ মাজতো যদি ভুল হয় তেওঁ দয়ালু আপোনাক পুনৰ ইয়াতেই জন্ম দিব সেইটো বেলেগ কথা কিন্তু সময় বাঢ়ি যাব আৰু সি জন্ম যদি নাইজেৰিয়াত হৈ যায় আৰু যদি তাৰে ৰাষ্ট্ৰপতি হোৱা পুণ্যটো কৰিছিলা এতিয়া ভক্তি কেনেকৈ কৰিবা তাত যদি ভগৱানে বুজাবলৈ চেষ্টা কৰে তাত কোনে বুজাব ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰীক বুজাই চোৱাচোন এবাৰ এই জ্ঞান সিহঁতৰ টাইমেই নাথাকে গতিকে পুণ্যাত্মাসকল কালৰ জাল বহুত ভয়ংকৰ এই জালক আপুনি বুজিব লাগিব সতৰ্ক হ'ব লাগিব গতিকে কি কৈছে जहाँ आशा ता बासा होई मन कर्म वचन सुमरियो सोई সেই জীৱবোৰক কৈ আছে ভগৱানে कह जीव सुन पुरुष पुराना नर देह धरो बिसरो नहीं ज्ञाना তাততো কৈ দিলে আমি সকলো দেখিলোঁ সকলো ষড়যন্ত্ৰই বুজি পালোঁ সেই পূৰ্ণ পুৰুষ আদি পৰমেশ্বৰ সেই সনাতন পৰমাত্মা সেই প্ৰকৃত ভগৱান সেই ৰিয়েল গড সেই জীৱ তপশিলাত বহি থাকোঁতে যেতিয়া ভগৱানৰ দয়াত সিহঁতৰ উত্তাপ জ্বলন বন্ধ হ'ল যেতিয়া কষ্ট কমিলে সিহঁতে কৈছিলে এইবাৰ যদি আমি মনুষ্য জীৱন পাওঁ এই জ্ঞান নাপাহৰোঁ আমি আৰু কালে প্ৰথম কাম এইটোৱেই কৰে ইয়ালৈ আহোঁতে প্ৰথমে জ্ঞান পাহৰাই তুমি কোন ক'ৰ পৰা আহিছা 3 গুণৰ প্ৰভাৱত শেষ কৰি দিয়ে সুখদেৱ ঋষিৰ এই জ্ঞান হৈছিলে 12 বছৰলৈকে গৰ্ভৰ পৰা বাহিৰলৈ অহা নাছিল কাৰণ অহাৰ লগে লগে বুদ্ধি ভ্ৰষ্ট হৈ যাব এই 3 গুণৰ প্ৰভাৱত তেতিয়া 3 দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰে গৈ তেওঁক কৈছিলে ব্যাসৰ পত্নীৰ গৰ্ভত আছিলে কৈছিলে যে ঋষি বাহিৰলৈ আহা 12 বছৰ ভনীয়ে মাতৃয়ে যদি সন্তানক পেটত ৰাখে তেন্তে তেওঁ কষ্ট পাব আমাৰ ব্যৱস্থাক চেঞ্জ নকৰিবা তুমি তেতিয়া কৈছিলে যে মই তোমালোকে মায়াবন্ধ কৰিলেহে বাহিৰলৈ আহিম তেতিয়া কৈছিলে যে আমি বেছি সময় সেইটো বন্ধ কৰি ৰাখিব নোৱাৰোঁ শৰীৰ ফাটি যাব কেৱল ইমানখিনি সময়হে পাৰিম ইমান সময় ক'লে তেতিয়া ইমানখিনি সময় হ'লেও হ'ব कहते तीनों देवा थम्बी माया गर्भ उधर से बाहर आया তৎক্ষণাত 1 ছেকেণ্ডতে বাহিৰলৈ আহিল ছেকেণ্ডতকৈও কম গতিকে কোৱাৰ ভাৱ এইটো যে সেই সময়ত আহিল যি সময়ত সিহঁতে কেৱল ইমানখিনি ইয়াতকৈ বেছি সময় ধৰি ৰাখিব নোৱাৰে তাৰপিছত সচেতন হ'ল যে ভক্তি কৰিব লাগে মনুষ্য জীৱন বাৰে বাৰে পোৱা নাযায় নিজৰ দেউতাককো দৰ্শন নিদিলে না দেউতাকক কৰিলে ব্যাসদেৱক पुत्र पुत्र के व्यास टेरा
আৰু গতিকে কোৱা হয় एक लेवा एक देवादूतम। ব্যাসদেৱে ক'লে পুত্ৰ এবাৰ মুখখনটো দেখুৱাই দিয়া তোমাৰ 12 বছৰ ধৰি অপেক্ষা কৰিলো পুত্ৰ হ'ব দৰ্শন কৰিম তেওঁ কৈছিলে যে एक लेवा एक देवादूतम को किसी का पता नहीं पुतम रण संबंध जुड़ा एक ठाठा अंश में से 12 बाटा। ঋষিদেৱ নাজানো কিমান বাৰ মই তোমাৰ দেউতা হলো নাজানো কিমান বাৰ তুমি মোৰ দেউতা হলা এইটো এটা ভয়ংকৰ সমস্যা ইয়াৰ সমাধান কৰিম কোৱা হয় ते गुरु बिन काहु न पाया ज्ञाना जो थोथा बुछड़े मूड किसाना गुरु बिन वेद पढ़े जो प्राणी समझे न सारे रहे अज्ञानी। এতিয়া প্ৰেৰণা পাই যদিও ওলাই গ'ল কিন্তু কালৰ জাল কিমান ভয়ংকৰ মনলৈ আহিল যে মোতকৈ ডাঙৰ আৰু কোনো সমৰ্থবান নাই আকাশলৈ উৰি গলো মই তাৰপিছত কি দুৰ্গতি হ'ল তাৰপিছত পৰমাত্মাই দয়া কৰিলে সৎবুদ্ধি ঠিকনালৈ আনিলে যে গুৰু ধৰা ৰজা জনকৰ পৰা উপদেশ ল'লে তাৰপিছত অলপ সকাহ পালে এই লোকত সৎলোকৰতো কথাই বেলেগ এতিয়া সময় আহিছে এই দাসৰ ওপৰত দয়া কৰিছে আপোনালোকৰ ওপৰতো দয়া কৰিছে মনুষ্য জীৱন পাইছে স্ত্ৰী অথবা পুৰুষৰ ইয়াৰ লাভ লওক পুণ্যাত্মাসকল গতিকে কি কৈছে पुरुष जान सुमरा कहे जीव सुन पुरुष पुराना नर देह पा बिसरो नहीं ज्ञाना। হে পৰমাত্মা হে আদি পুৰুষ হে পূৰ্বপুৰুষ শুনক এতিয়া মনুষ্য জীৱন পাই কেতিয়াও আৰু পৰমাত্মাৰ সদ্ভক্তি আৰু জ্ঞান নাপাহৰো আমি ভ্ৰমিত নহওঁ তাৰপিছত কি কৈছে पुरुष जान सुमरा जमराई वेद पुराण कहे समझाई। আমি ভগৱান বুলি ভাবি এই কাল ব্ৰহ্মৰ পূজা কৰিলো তালৈ গৈহে গম পালো ভগৱানৰ জ্ঞানৰ দ্বাৰা আৰু বেদ পুৰাণত যিবোৰ আমি জ্ঞান পালো বেদ আৰু পুৰাণৰ আধাৰত আমি সেই ব্ৰহ্ম কালৰ সাধনা কৰিলো পুৰুষ মানে পৰমাত্মা জান সুমৰাই য়মৰাই মানে যম কাল ৰজা। सुर नर मुनिजन वेद पुराण कहे मति एहा निराकार से की जय नेहा। যে সকলো বেদ আৰু পুৰাণৰ জ্ঞাতাসকলে এইটোৱেই কৈ থাকিলে আমাক জ্ঞাতা মানে জানোতাজন সিহঁত কথিত জ্ঞাতা আছিল যে নিৰাকাৰজনৰ ভক্তি কৰা सुर नर मुनिजन 33 करोड़ी बंधे सभी काल की डोरी ताके मते हम कीन हम आशा अब हमें चीन पड़ा यम फांसा। সি কোৱা লোকবেদ আৰু দন্ত কথাৰ আধাৰত আমি এইটো আশা কৰি আছিলো या के मते सुर नर मुनिजन 33 करोड़ी बंधे सभी काल की डोरी। সিহঁতেও তাৰি পূজা কৰি আছে और ताके मते সিহঁতৰ বিচাৰৰ পৰাই कीन हम आशा अब हमें चीन पड़ा यम फांसा। কালৰ জালৰ কথা আমি এতিয়াহে বুজি পালো सुनो जीव यम छल यम केरा ये यम फंद कीन गनेरा। काल जाद अनेक किन्नो जीव कारण ठाठ हो और वेद शास्त्र पुराण स्मृति ये सभी रोके बाट हो। काल কৈছে वेद शास्त्र और पुराण स्मृति अंत रोके बाट हो। অন্তত এই সকলোৱে আপোনাৰ ৰাস্তা বন্ধ কৰি থৈছে ইয়াৰ ধাৰতে আপুনি মুক্তিপ্ৰাপ্ত কৰিব নোৱাৰে जीव पड़े सब काल के जीव पड़े बस काल के और काल कराल पर चंडी सत्य नाम चीन्हे बिना ये जन्म जन्म भव दंड। আগলৈ আকৌ কি কৈছে धर्मदास पूछो जो मोही युग युग कथा कहूँ मैं तो ही जब ही पुरुष आज्ञा की ना जीवन काज पृथ्वी पग दीना। यही प्रमाण तभी कर परिणाम तभी पग धारा पहुँचे जाए धर्म दरबारा। प्रथम चले जीव के काजा पुरुष प्रताप शीश पर साजा। নিজকে লুকুৱাই ভগৱানে কৈ আছে যে ধৰ্মদাস মই পৰমাত্মাৰ আজ্ঞালৈহে ইয়ালৈ আহিছো आवत देख मिले धर्म अन्यायी এই অন্যায়কাৰী কালে মোক অহা দেখা পালে
तिन पुनः हमसे राड बढ़ाई। ই মোৰ লগত কাজিয়া কৰিব ধৰিলে যেতিয়া মই তালৈ গৈছিলোঁ। मोको देख धर्म डिग आवा, मोको देख काल डिग आवा, মোৰ ওচৰলৈ আহিলে और महाक्रोध बोले अतुरावा। ক্ৰোধিত হৈ মোক এনেদৰে ক'লে, जोग जीत यहाँ क्यों आयो, सो तुम हमको वचन सुनाओ। के तुम हमको मारन आए, पुरुष वचन सो मोहे सुनाओ। के तुम हमको मारन आयो, जो पुरुष वचन हो मोहे सुनाओ। যদি তুমি পৰমাত্মাৰ কোনো বচন আদেশ লৈ আহিছা তেন্তে মোক কোৱা, নে মোক মাৰিবলৈ আহিছা, ইয়াৰ পৰা উলিয়াই দিবলৈ আহিছা? এতিয়া কবিৰ পৰমাত্মাই কৈছে, तासो किन सुनो अन्यायी, जीव काज में जाऊं संसार सिधाई। जीवन के तुम बहुत भुलावा, बार बार जीवों को सतावा। पुरुष भेद तुम गुप्त कर रखा, अपनी महिमा प्रगट बाखा। কৈছে তুমি পুৰুষ মানে পৰমাত্মাৰ ভেদটো একেবাৰে গুপ্ত কৰি দিছা, নিজকে ভগৱান বুলি সিদ্ধ কৰি লৈছা। तपतशिला पर जीव जरावो, जार बार निज स्वाद कराओ। এই তপতশিলাত জীৱবোৰক জ্বলোৱা, ইহঁতক জ্বলাই ৰস উলিয়াই সোৱাদ লোৱা। तुम अस्कष्ट जीवन के दीना, ताते पुरुष मोय आज्ञा दीना। जीव चिताय लोक ले जाऊं, काल कष्ट से जीव बचाऊं। সেইবাবে পৰমাত্মাই মোক আজ্ঞা দিছে, ইয়াত তেওঁৰ সন্তান বহুত দুখত আছে, গতিকে সিহঁতক এতিয়া মই সতৰ্ক কৰি জ্ঞান দি ইয়াৰ পৰা উলিয়াম। ताते हम संसार ही जायब, और दे परवाना लोक पठाव। সেইবাবেই মই সংসাৰলৈ যাম, এওঁলোকক সৎমন্ত্ৰ দি সত্যলোকলৈ লৈ যাম। अमर करूं सतलोक पठाऊं, ताते बंदी छोड़ कहाऊं। बंदी छोड़ हमारा नामम, अमर अजर अमर है अस्थिर ठामम। কৈছে ताते हम संसार ही जायब, दे परवाना लोक पठायब। यह सुन कौल भयंकर भय हो, हमको त्रास दिखायन लगी हो। এইটো শুনি কালে ভয়ংকৰ ৰূপ ল'লে আৰু মোক খং দেখুৱাব ধৰিলে। কালে কৈছে, सत्तर युग हम सेवा कीनी, राज पृथ्वी मोको दीनी। राज पुरुष ने मोको दीना। 70 যুগ মই তপস্যা কৰিলোঁ, তাৰপিছত পৰমাত্মাই মোক এই লোক দিছে। মই নাচ গান কৰিয়ে প্ৰাপ্ত কৰা নাই, মই তপস্যা কৰি পাইছোঁ, ভগৱানে দিছে। আৰু তুমি কেনেকৈ আহিলা ইয়ালৈ? 70 युग हम सेवा कीनी, ये राज बढ़ाई पुरुष मोहि दीनी। फिर 64 युग सेवा ठायो, अष्टखंड पुरुष मोहि दयाऊ। तब तुम मार निकारा मोहे, जोग जीत ना छोड़ू तो हे। কৈছে তুমিতো মোক মাৰি পিটি তাৰ পৰা পঠিয়াই দিছিলা 21 ব্ৰহ্মাণ্ডৰ সৈতে, এতিয়া তুমি মোৰ লোকলৈ আহিছা, মই তোমাক নেৰিম। পৰমাত্মাই কি কৈছে কবিৰ চাহেবে? तब हम कहो सुनो धर्मराया, हम तुम्हारे डर नहीं डराया। তুমি ভয় দেখুৱালা বুলিয়েই মই ভয় নাখাওঁ। हम कह तेज पुरुष बल आही, अरे काल तब डर मोहि नाही। মোৰ তাত পৰমাত্মাই দিয়া শক্তি আছে, তোমাৰ একো প্ৰভাৱ নপৰে মোৰ ওপৰত। पुरुष प्रताप सुमरते ही बारा, शब्द अंगते काल ही सारा। ধৰ্মদাস দেৱক কৈছে মই স্মৰণ কৰিলোঁ, পৰমাত্মাই দিয়া সেই মন্ত্ৰৰ কালৰ অংগক কণ্ডেম কৰি দিলোঁ, তাৰ শৰীৰক কণ্ডেম কৰি দিলোঁ। तत्क्षण दृष्टि ताई पग हेरा, श्याम लीलाट बहोते ही केरा। যেতিয়া মই স্মৰণ কৰিলোঁ ধৰ্মদাস দেৱক, কৈ আছে পৰমাত্মা কবিৰ দেৱে যে যেতিয়া মই হাৰ নাম আৰু সৎ নামৰ স্মৰণ কৰিলোঁ, কালৰ প্ৰকৃত চেহেৰা সন্মুখলৈ আহিল। কলা মূৰ, কলা শৰীৰ, ওখ মূৰ, বেকা হৈ মূৰটো তাৰ ভয়ংকৰ। कैसे तत्क्षण दृष्टिता पर हेरा, श्याम लीलाट बहोती केरा। पंख घात जैसे होए पखेरू, ऐसे काल मही पर हेरू। যেনেকৈ যেতিয়া চৰাইৰ পাখি কাটি দিয়া হয় তেনেকৈ এই কাল পৃথিৱীৰ ওপৰত পৰিল। और करे क्रोध कुछ नहीं बसाई, तब पुन परे चरण अंतर आई। সি পৰি পৰিয়েই খংদেশ হৈ আছে, যেনেদৰে চৰাইৰ পাখি কটা গ'লে হয়, তাৰ পিছত সি মোৰ চৰণত আহি ধৰিলে।
कह निरंजन सुनो हो ज्ञानी करो विनती तो हे सो जान बंधु विरोध किनो घाट बही अब मोहे सो। তাৰ পিছত কৈছে সি তত্ত্বদৰ্শী সন্তৰ ৰূপত অহা জগজিত, এতিয়া মই আপোনাক এটা বিনতি কৰোঁ। মোৰ দ্বাৰা ঘাট মানে বেয়া কৰ্ম হ'ল আপোনাৰ বিৰোধিতা কৰাৰ। जान बंधु विरोध किनो घाट बही अब मोहे सो। মই দাদা বুলি ভাবি আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰিলোঁ, মোৰ ভুল হ'ল। पुरुष सम अब तोहे जानो नहीं दूजी भावना तुम बड़े सर्वज्ञ साहिब अक्षमा छतर तनावना। মইতো আপোনাক ভগৱান পুৰুষৰ তুল্য বুলি মানো, আৰু আপুনিতো ক্ষমাৰ সাগৰ। तुम हो करो बख्शीस पुरुष दीन दस राज हम और षोडश में तुम ईस ज्ञानी पुरुष सो एक सम। আপুনিতো আটাইতকৈ ডাঙৰ দাদা আমাৰ, 16 জনৰ ভিতৰত আপুনি আটাইতকৈ ডাঙৰ। আৰু মোক ক্ষমা কৰি দিয়ক, মই আপোনাক ভগৱানৰ সমান বুলি ভাবোঁ, পিতাৰ সমান। धर्मराय असविनती ठानी मैं सेवक द्वितीय नहीं जानी दयावंत तुम साहेब दाता एति कृपा करो हे ताता। এতিয়া মই আপোনালোকক এইটো শুনাওঁ, কাৰণ আজিৰ প্ৰসংগ হ'ল কেদাৰনাথ ইত্যাদি কেনেকৈ হ'ল সেইটো প্ৰসংগ দৰকাৰী ৰৈ যাব, নহ'লে জনতাৰ হৃদয়ত সুমুৱাব লাগিব, সৰ্বনাশ হৈ গৈছে নহ'লে। অলপমানকৈ তাৰপিছত আগলৈ শুনাম। কোৱা হয়, কালে আকৌ কি ক'লে? सतयुग त्रेता द्वापर माही तीनों युग जीव थोड़े जाई चौथा युग जब कल युग आवे तब तो शरण जीव बहु जावे ऐसा वचन हर मोह दीजे तब संसार गमन तुम कीजे। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। সৎ চাহেব, দৰ্শকসকল, এজন বিজ্ঞানী, এজন IIT মুম্বাইৰ বেষ্ট ষ্টুডেণ্ট এৱাৰ্ড বিজয়ী, যিজনে ভাবিছিল বিজ্ঞানৰ ওপৰত একো নাই। কিন্তু ঠিক সেই ব্যক্তিজনৰ জীৱনতেই এদিন এনে এক সময় আহিল যিয়ে তেওঁৰ সকলো যুক্তি, সকলো ধাৰণা আৰু সম্পূৰ্ণ চিন্তাধাৰাক সলনি কৰি দিলে। আজি আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ ছত্তীশগড়ৰ জাহাংগীৰ চাম্পাৰ নিবাসী US ডিজাইনাৰ তথা জুনিয়ৰ চাইণ্টিষ্ট নীলমণি দাসৰ কাষলৈ। এই উচ্চ শিক্ষিত যুৱকে মুম্বাইৰ IITৰ পৰা বেষ্ট ষ্টুডেণ্ট এৱাৰ্ড লাভ কৰাৰ উপৰিও ঝাৰখণ্ড টপাৰ হিচাপেও সুনাম কঢ়িয়াই আনিছিল। তেওঁ বিজ্ঞানকে শেষ সত্য বুলি মানিছিল, কিন্তু যেতিয়া ককায়েকৰ কথাত এদিন সত্যলোক আশ্ৰম চাবলৈ গ'ল, তাত গৈ তেওঁ যি দেখিলে, যি অনুভৱ কৰিলে, তাৰপিছত তেওঁৰ জীৱনলৈ আহিল এক অভাৱনীয় পৰিৱৰ্তন। তাৰপিছত তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত নাম দীক্ষা গ্ৰহণ কৰে আৰু বহুদিনীয়া ব্ৰংকাইটিছৰ দৰে সমস্যাৰ পৰাও আৰোগ্য লাভ কৰে। এজন বিজ্ঞান বিশ্বাসী যুৱক কেনেকৈ আধ্যাত্মিক সত্যক স্বীকাৰ কৰিলে, কিদৰে তেওঁ জীৱনলৈ আহিল এই চমৎকাৰী পৰিৱৰ্তন। আহক শুনো নীলমণি দাসৰ কাহিনী নিজৰ মুখেৰেই। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম নীলমণি দাস। মই জাহাংগীৰ চাপা ছত্তীশগড়ৰ বাসিন্দা। এতিয়া বৰ্তমান গুৰগাঁৱত UX ডিজাইনাৰৰ পদত কাম কৰি আছোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 20 মে'ত 2014 লৈছিলোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই আচাৰামৰ সৈতে জড়িত আছিলোঁ। আচাৰাম দেৱৰ ভক্তি কৰিছিলোঁ। মোৰ প্ৰায় 6 বছৰে হৈ গৈছিল তেওঁৰ ভক্তি কৰাৰ, আৰু তেওঁৰ ভক্তি কৰাৰ বাবে বিশেষ একো লাভটো হোৱা নাছিল, কিন্তু মোৰ মাজত যি অলপ চলপ বেয়া আছিলে সেয়া এৰা খাইছিলে, কিন্তু এনেকুৱা কোনো এডভান্স লেভেলত একো লাভ হোৱা নাছিল ছাৰ। হয়। তেন্তে কি কাৰণত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? হয়, মই এজন বিজ্ঞানৰ বিদ্যাৰ্থী হয় ছাৰ। মই IIT বম্বেৰ পৰা পঢ়ি আহিছোঁ। মোৰ দাদাই আগতেই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ থৈছিলে। তেতিয়া মই তেওঁৰ লগত বহুত আৰ্গুমেণ্ট কৰিছিলোঁ যে ভাই, যে এইটো কেনেকৈ হ'ব পাৰে, এজন মানুহে কেনেকৈ ভগৱানৰ পদবী পাব পাৰে। তেতিয়া মই বহুত আৰ্গুমেণ্ট কৰিলোঁ। মই আচাৰাম দেৱৰো পইণ্টক তেওঁৰ সময়তো মই আৰ্গুমেণ্ট কৰিছিলোঁ যে নহয়, বিজ্ঞানতকৈ ডাঙৰ একোৱেই নাই, বিজ্ঞানেই সকলো।
গডৰ এক্সিষ্টেঞ্চত আপুনি কোনো মানুহক দেখুৱাই দিব নোৱাৰে। কিন্তু যেতিয়া তেওঁৰ লগত মই বহুত ডিছকাশ্যন কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ মই আশ্ৰমলৈ গ'লোঁ। আশ্ৰমলৈ যোৱাৰ পিছত মই অনুভৱ কৰিলোঁ যে এইখনটো বহুত বেলেগ জেগা। ইয়াত মানুহবোৰে বিনামূলীয়াকৈ খাব পাইছে, খোৱাৰ ব্যৱস্থাও পাইছে। কাৰণ মই আচাৰামদেৱৰ তাত গৈছিলোঁ। তাত পইচা দি আপুনি থাকিব লাগিছিল, আপোনাক কুপন কাটিবলৈ দিছিলে, তাৰ পিছতহে আপুনি খাবলৈ দালি চাউল পাইছিলে। তাত এনেকুৱা একো ব্যৱস্থা নাছিল। যাৰ পইচা আছিলে সিহঁত বহুত আগত বহিছিলে, আমি বহুত দূৰত বহিব লগা হৈছিলে আৰু দূৰৰ পৰা অলপ চলপহে দেখা পোৱা গৈছিল আচাৰামদেৱক। কিন্তু ইয়ালৈ আহি দেখিলোঁ যে সকলো মানুহ আৰামত আছে, পৰমাত্মাই আশীৰ্বাদ দি আছে। গতিকে সেই সময়তে মোৰ মনত ক'ৰবাত এনেকুৱা লাগিল যে নহয় ভাই, মই যিহেতু বেলেগতো ভক্তি কৰিছোঁ, গতিকে ইয়াতো এবাৰ চেষ্টা কৰি চাওঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম উপদেশ ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজে আশীৰ্বাদো দিলে। মোৰ আৰু এটা কথা আচৰিত এইটো লাগিল ছাৰ, যে আপুনি যিয়ে আশ্ৰমলৈ যায়, আচাৰামদেৱকে ধৰি লওক অথবা আন যিবোৰ সন্ত আছে, যিসকলে নিজক পুৰুষ বুলি কয়, তেওঁৰ আশ্ৰমলৈ গ'লে তেওঁলোকে ইণ্ডিভিজুৱেলি গৈ কাকো আশীৰ্বাদ নিদিয়ে। মানে মই যি ন'টিছ কৰিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমত, তেওঁ প্ৰত্যেকজন শিষ্যৰ ওচৰলৈ আহি মূৰত হাত থৈ আশীৰ্বাদ দি আছিলে, যিটো সঁচাকৈ বহুত ডাঙৰ কথা। মানে কোনটো এটাতো আপুনি ইমান ডাঙৰ পদবীত আছে, আনে হ'লেতো এনেকৈ ভাবিলে হয় যে ময়ে ভগৱান। তেতিয়া মোৰ এনেকুৱা লাগিল যে নহয় ভাই, তেওঁতো একেবাৰে নিজকে এনেকৈ দৰ্শাই আছে যে নহয় পুত্ৰ, নহয় মই তোমাৰ গুৰুহে, আৰু তোমালোক শিষ্য, আৰু তোমালোকৰ যিমান দুখ আৰু জীৱনত যিমানবোৰ কষ্ট আছে তাক নিবাৰণ কৰাটো মোৰেই কাম। এইবোৰ মই দেখিলোঁ আৰু তেতিয়া মই নিশ্চিত হ'লোঁ যে নহয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'ব লাগিব। ছাৰ, আপুনি বিজ্ঞানক বিশ্বাস কৰে, তাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। মই সুধিব বিচাৰিম যে এতিয়া আপোনাৰ কোৱালিফিকেশ্যন কি কাম কৰে? হয়, মোৰ কোৱালিফিকেশ্যন, মই নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজিৰ পৰা বেচেলৰ ইন ডিজাইন টেক্সটাইলত মই ডিগ্ৰী লৈছোঁ। মই সেই সময়ত শ্বাহৰুখ খান, আপুনি চাগে অভিনেতাজনৰ নামটো শুনিছে, মই তেওঁৰ ঘৰৰ ইণ্টেৰিয়ৰো ডিজাইন কৰিছোঁ। এয়া ইণ্ডিয়া টুডে আৰ্টিকলত পাব্লিছো হৈছে। আপুনি যদি মোৰ নাম নীলমণি লিখি ইণ্ডিয়া টুডে টাইপ কৰে তেতিয়া আপুনি পাব, তাতে টপ আৰ্টিকলতে মোৰ নাম আছে। তাৰপিছত শ্বাহৰুখ খানৰ ইণ্টেৰিয়ৰ ডিজাইন কৰাৰ পাছত বহুত ডাঙৰ ডাঙৰ ডিজাইনাৰৰ লগতো মই কাম কৰিছোঁ, যাৰ মাজৰ মনীষ আৰোৰা হয়, কৰণ জোহৰ, বৰুণ বেহলৰ লগতো কাম কৰিছোঁ, আৰু সৰু সৰু বহুত উপলব্ধিও আছে। সেইবোৰ লৈ মই মাষ্টাৰ ডিগ্ৰীৰ বাবেও চেষ্টা কৰিছিলোঁ। মাষ্টাৰ ডিগ্ৰীৰ বাবে মই IIT বম্বেৰ এক্সাম দিলোঁ। প্ৰথমবাৰ যেতিয়া এক্সাম দিছিলোঁ সেইবাৰ মোৰ ছিলেকশ্যন হোৱা নাছিল। IIT গুৱাহাটী পাম বুলি ভাবিছিলোঁ কিন্তু নাপালোঁ। কিন্তু দ্বিতীয়বাৰ IIT বম্বেতে পালোঁ মই, আৰু অল ইণ্ডিয়া ৰেংক 27 মই প্ৰাপ্ত কৰিলোঁ। IIT বম্বেৰ পৰা মই ইণ্ডাষ্ট্ৰিয়েল ডিজাইন, যাক আপুনি ক'ব পাৰে যে স্পেচিফিকেলি তাৰ স্পেচিয়েলাইজেশ্যন হিউমেন কম্পিউটাৰ ইণ্টাৰেকশ্যন আছিল, তাত মই পঢ়িলোঁ। আৰু তাৰপিছত বৰ্তমান মই এটা আমেৰিকান কোম্পানী টডৱৰ্কছত এজন ছিনিয়ৰ UX স্পেচিয়েলিষ্ট হিচাপে কাম কৰি আছোঁ। ছাৰ, মই মাষ্টাৰ ডিগ্ৰী IIT বম্বেৰ পৰা কৰিছোঁ। মই অল ইণ্ডিয়া ৰেংক 27 পাইছিলোঁ। IIT বম্বেত মই গ'ল্ড মেডেলো পাইছিলোঁ, য'ত আপুনি ফাইনেল ডিগ্ৰীৰ প্ৰজেক্ট ছাবমিট কৰিব লাগে। তাত মই গ'ল্ড মেডেল পাইছিলোঁ, বেষ্ট ষ্টুডেণ্টৰ এৱাৰ্ডো পাইছিলোঁ মই। আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদৰ বাবে মোৰ IIT বম্বেত ছিলেকশ্যন হৈছিলে। IIT এখন বহুত ডাঙৰ সংস্থান, মানে লাখ লাখ ল'ৰা ছোৱালীয়ে এডমিশ্যনৰ বাবে তাত এডমিশ্যন ল'বলৈ ব্যাকুল হৈ থাকে যে মোৰ তাতে এডমিশ্যন হ'বই লাগিব। কিন্তু আশীৰ্বাদ লোৱাৰ মাত্ৰেই, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আশীৰ্বাদ লোৱা মাত্ৰেই তাত ছিলেকশ্যন পাইছিলোঁ মই। আৰু ছাৰ, মই এইটো ক'ব বিচাৰিম যে মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ মই 2013তো গৈছিলোঁ। যেতিয়া মোৰ দাদাই কৈছিলে যে তুমি এবাৰ গৈ আশ্ৰমখন চাই আহা, যদিহে তোমাৰ নাম উপদেশ লোৱাৰ ইচ্ছা হয় তেতিয়া ল'বা, গতিকে এবাৰ গৈছিলোঁ মই। সেই সময়তে মই দাদাক কৈছিলোঁ, যদি মোৰ IIT বম্বেত ছিলেকশ্যন হৈ যায় নহয় দাদা, মই নিশ্চয় নাম উপদেশ ল'ম, যাতে মই বিশ্বাস কৰি লওঁ যে তেওঁৱেই ভগৱান। গতিকে যেতিয়াই মই ক'লোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে মোৰ বাৰ্তালাপো হৈছিলে, মই তেওঁক ক'লোঁ যে মই IIT বম্বেত এডমিশ্যন ল'ব বিচাৰোঁ, তেতিয়া তেওঁ আশীৰ্বাদ দিলে আৰু ক'লে যে পুত্ৰ হৈ যাব, আৰু হৈও গ'ল। মানে ইয়াতকৈ ডাঙৰ কথা আৰু কি হ'ব পাৰে? নীলমণি, আপুনি IIT মুম্বাইৰ পৰা নিজৰ পঢ়া শুনা সম্পূৰ্ণ কৰিছে, আৰু আপুনি গ'ল্ড মেডেলিষ্ট ষ্টুডেণ্টো আছিলে।
সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে এনেকৈ কোৱা হয় যে তেওঁৰ লগত মানুহ অন্ধবিশ্বাসতহে জড়িত হৈছে। কমচে কম আপোনালোকৰ দৰে মানুহে IIT কলেজত গ'ল্ড মেডেলিষ্ট ষ্টুডেণ্ট হয়, টপ ইঞ্জিনিয়াৰ, টপ ডক্টৰ, যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব ধৰিছে, আপোনালোককতো ক'ব নোৱাৰোঁ যে আপোনালোকে অন্ধশ্ৰদ্ধা মতে জড়িত হৈছে। এই ধাৰণা কাল্পনিক নে ক'ৰবাত শুদ্ধ? এই ধাৰণা মোৰ এনেকুৱা লাগে যে যি বৰবালা কাণ্ড হৈছিলে তাৰ পিছত মই ভাবিলোঁ যে এয়া জানি বুজি কৰা ষড়যন্ত্ৰ। চৰকাৰে বহুত ভাল ধৰণে প্ৰিপ্লেন কৰিছিলে যাতে সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল অনুগামী আছে তেওঁলোকক এইটো বুজাব বিচাৰিছে যে অন্ধশ্ৰদ্ধাৰে তেওঁলোক জড়িত আৰু তেওঁৰ জ্ঞানকো বেলেগ ধৰণে প্ৰস্তুত কৰা হৈছে। কিন্তু মই আপোনাক কৈ আছোঁ, IITৰ 70-80% ল'ৰা ছোৱালী এথিজিমৰ ফালে গৈ আছে, মানে কমপ্লিট এথিষ্ট হৈ গৈ আছে। মানে ভগৱানৰ ওপৰত তেওঁলোকৰ বিশ্বাসেই নাই যে ভগৱান আছে, তেওঁ এই পাৰ্টিকুলাৰ ইউনিভাৰ্চক কোনে ক্ৰিয়েট কৰিছে। আৰে ভাই, আপোনালোকে কৈ আছে যে গেলেক্সিখন ইমান ডাঙৰ, মই দেখা নাপাওঁ। এতিয়ালৈকে আপুনি মানক ছাৰ যে যিমানবোৰ ফিলচফাৰ আছে, যিমানবোৰ চাইণ্টিষ্ট আছে, আনকি IITৰ পৰা যিসকলে মাষ্টাৰ ডিগ্ৰী লৈছে তেওঁলোকক আপুনি জুনিয়ৰ চাইণ্টিষ্ট বুলিও ক'ব পাৰে। মই জুনিয়ৰ চাইণ্টিষ্টো, কিন্তু আপুনি সৰু সৰু যিমানবোৰ ষ্টুডেণ্ট আছে তেওঁলোকক গৈ যদি আপুনি সোধে তেওঁলোকৰ যি বিশ্বাস ভগৱানৰ প্ৰতি সেয়া একেবাৰে সলনি হৈছে। মানে মানুহবোৰ অন্ধবিশ্বাসৰ ফালে ইমানেই গৈছে যে আপুনি বিশ্বাস নকৰিব। আৰু সন্ত ৰামপালদেৱ মহাৰাজক এনেদৰে দুখ দিছে, তেওঁ এক শাস্ত্ৰক খুলি বেদক সকলোবোৰ দেখুৱাইছে যে ক'ত ভগৱানৰ উল্লেখ আছে আৰু সেই ভগৱান আচলতে কোন, আৰু আমি কোন ভগৱানৰ পূজা কৰিব লাগে আৰু কি ধৰণে কৰিব লাগে, আৰু প্ৰকৃত গুৰু কোন হয়। তেওঁতো কেৱল সেয়াই কৈছে। এইবোৰ কথাই চাগে আন যিসকল ধৰ্মগুৰু আছে তেওঁলোকে হজম কৰিব নোৱাৰিলে, কিয়নো তেওঁলোকৰ যি ব্যৱস্থা চলি আছে আজিকালিৰ হ'ব পাৰে, যি ধৰণে তেওঁলোকে জ্ঞান প্ৰচাৰ কৰি আছে তেওঁলোকে ভাবে যে সেয়া বন্ধ হ'ব, সেইবাবে তেওঁলোকে এয়া ষড়যন্ত্ৰ ৰচিছে। এয়া একেবাৰে, যদি আপুনি নিজে পঢ়া শুনা কৰা, আপোনাৰ বিজ্ঞানত বিশ্বাস আছে, অলপ বেছিও যদি মেটাফিজিক্স অথবা আপুনি ভাবে যে আপুনি আধ্যাত্মিকতাত অলপো বিশ্বাস ৰাখে, তেন্তে কিতাপ পঢ়ক, গীতা পঢ়ক, 4খন বেদ পঢ়ক, পুৰাণবোৰ পঢ়ি চাওক। যি সন্ত ৰামপালদেৱ মহাৰাজে যি সৎসংগত কয় সেয়া কেৱল আপুনি চাওক আৰু বুজিবলৈ চেষ্টা কৰক, আপুনি বহুত পৰিৱৰ্তন দেখিব। আপোনাৰ লাগিব যে আৰে আচলতে সঁচাটো কি। নীলমণি, আপুনি হাইলি এডুকেটেড পাৰ্চন, আপুনি এই কথাবোৰ বহুত ভালদৰেই জানে। মানুহ তীৰ্থলৈ যায়, গুৰু বনায়, ভগৱানক পূজা কৰে। ইণ্ডিয়াৰ টপ হস্পিটেল বা বিদেশৰ হস্পিটেলো কৈ দিয়ে যে আপোনাৰ বেমাৰ দুৰাৰোগ্য, এয়া ভাল হ'ব নোৱাৰে। প্ৰমাণৰূপে তেওঁলোকে ৰিপৰ্টো দেখুৱায় আৰু সন্ত ৰামপালদেৱ মহাৰাজে সেই বেমাৰসমূহ ভাল কৰি দিয়ে। কি কাৰণ আছে? মোৰ এনেকুৱা লাগে যে চাওক, আজিকালি বহুত এনেকুৱা বেমাৰ হয় যিবোৰ দেখি ডক্টৰেও কৈ দিয়ে যে এয়া পচিবল নহয়, মই ঠিক কৰিব নোৱাৰোঁ। মই নিজৰ এক্সাম্পলেই দিওঁ আপোনাক, কাৰণ মই নিজেও ব্ৰংকাইটিছৰ পেচেণ্ট আছিলোঁ, ইনহেলাৰ আছিলে মোৰ লগত। মই বহুত ডক্টৰৰ ওচৰলৈ গ'লোঁ যি সময়ত মই বেচেলৰ ডিগ্ৰী কৰি আছিলোঁ সেই সময়ত, আৰু দিল্লীত পলিউশ্যনো বহুত বেছি হৈ গৈছিলে। সেই সময়ত উশাহ লোৱাত বৰ কষ্ট পাইছিলোঁ। তেতিয়া মোৰ কোনোবাখিনিত এনেকুৱা লাগিছিলে, দাদাকো মই সুধিছিলোঁ যে মই কি কৰিব লাগে। তেতিয়া ডক্টৰৰ ওচৰলৈতো গৈয়ে আছিলোঁ, ভাবিলোঁ এবাৰ প্ৰাৰ্থনা জনাই চাওঁ সন্ত ৰামপালদেৱ মহাৰাজক যে কি হ'ব। যেতিয়া প্ৰাৰ্থনা জনালোঁ তেতিয়া একেবাৰে ঠিক হৈ গ'ল। আজিৰ তাৰিখত মই আপোনাক কৈ আছোঁ, মানে মোৰ বেমাৰ এনেদৰে নোহোৱা হৈ গ'ল, য'ত নেকি ডক্টৰে কৈ আছিলে যে সময় লাগিব আপোনাৰ, ইনহেলাৰ লওক, বেলেগ ধৰণৰ টেবলেট দিছিলে। কিন্তু আজি সন্ত ৰামপালদেৱ মহাৰাজে ইমান দয়া কৰিলে যে মই ঔষধক হাতেই লগাব নালাগে। সন্ত ৰামপালদেৱ মহাৰাজে কেৱল আপোনাক মন্ত্ৰ দিয়ে, সেই মন্ত্ৰ আৰু সাধনা যদি আপুনি ভালদৰে কৰিবলৈ ধৰে তেতিয়া অট'মেটিকেলি আপোনাৰ যিমানবোৰ বেমাৰ আছে লাহে লাহে ভাল হৈ যাব। আৰু মোৰ এনেকুৱা বহুত বন্ধু আছে যি IITত পঢ়ি আছে, তেওঁলোকো মানে এনেকৈ মমবাতি দেখুৱাইছিলে আৰু লগতে ময়ো নিজৰ নীতি নিয়মবোৰ কৰিছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ। তেতিয়া তেওঁলোকো আচৰিত হৈছিল যে এয়া কি পূজাৰ বিধি, য'ত একো জ্বলাব নালাগে, একো কৰিব নালাগে, কেৱল এটা চাকি জ্বলাব লাগে, তাৰপিছত কেৱল পাঠ কৰিব লাগে, যে এয়া কি হয়। তেতিয়া মই তেওঁলোকক বুজাবলৈ চেষ্টা কৰোঁ যে যি তোমালোকে কৰি আছা সেয়া একেবাৰে অনৰ্থক, সেয়া ক'তো লিখাই নাই। আপোনালোকে মোক কওক, এয়া গীতাৰ ক'ত লিখা আছেনো, বেদত দেখুৱাওক, পুৰাণত। বিশ্বাস কৰক, মই যি ল'ৰাৰ লগত IITৰ ৰুমমেট আছিল, মোৰ যিজন ৰুমমেট, সি ৰেংক 1 হোল্ডাৰ আছিল, মানে অল ইণ্ডিয়া ৰেংক 1। সেইটো বহুত ডাঙৰ কথা। মানে তেওঁলোকৰ মাজতো আপুনি এনেকুৱা অন্ধবিশ্বাস দেখা পাব
যিবোৰ আপুনি একো বুজিবই নোৱাৰিব। গতিকে মই ক'ম যে কমচে কম আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ যি পূজা বিধি সাধনা তাক বুজক আৰু তেওঁ গীতা বেদ পুৰাণৰ বিষয়ে যি কৈছে কমচে কম সেইবোৰ ফ'ল' কৰক, চাওক আৰু সৎসংগ শুনক, তেতিয়া আপুনি সকলো বুজি পাব। ছাৰ আপুনি বৈজ্ঞানিক, মই আপোনাক সুধিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান চেণ্টাৰ গোটেই ইণ্ডিয়াৰ লগতে বিদেশতো খুলিছে। সন্ত ৰামপালদেৱ মহাৰাজে টিভিৰ মাধ্যমেৰে নাম দীক্ষা দিয়ে। গতিকে ছাৰ এইটো কেনেকৈ সম্ভৱ যে এজন সন্তই ইমান দূৰত বহি নিজৰ শ্ৰদ্ধালুসকলক ইমান লাভ দিছে, এটা মন্ত্ৰৰে বেমাৰবোৰো ঠিক কৰি আছে? মইতো ছাৰ পোনপ্ৰথমে মই এইটোৱে ক'ব বিচাৰিম যে আপুনি তেওঁক সন্ত বুলি কৈ মানে তেওঁ গড হয়। আপুনি বিশ্বাস নকৰিব, তেওঁ গড হয়, সাক্ষাৎ কবিৰ চাহেব হয়। মানে মই জীৱনত বহুত পৰিৱৰ্তন দেখিছোঁ। ইমান পঢ়া শুনা কৰিলোঁ, এইটো কৰিলোঁ, সেইটো কৰিলোঁ, বহুত আলোচনাও হ'ল। মই ঝাৰখণ্ডৰ টপাৰ আছিলোঁ, গ'ল্ড মেডেলিষ্ট আছিলোঁ মেথমেটিক্সত। এইবোৰনো কি? এইবোৰ একো নহয় ছাৰ। মই কৈ আছোঁ আপোনাক, 2.5-3 লাখ টকাটো চেলাৰী মোৰ এতিয়া মাহৰ। মানে যিবোৰ হৈছে মোৰ লগত সেই সকলোবোৰ কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ বাবেই হৈছে। কোনোবা ব্যক্তিয়ে যদি এই কথা কয়, মানে মই বৈজ্ঞানিক হয় আৰু মই চেলেঞ্জ কৰিব পাৰোঁ। মই কৈ আছোঁ আপোনালোকক, কেৱল এবাৰ সৎসংগ শুনি চাওক। তেওঁ সাক্ষাৎ ভগৱান হয়। তেওঁৱেই এই সকলো মানে তেওঁৰ তাত কিমানবোৰ যি ভক্ত আছে, তেওঁৰ শিষ্য আছে, তেওঁলোকৰ দুৰাৰোগ্য বেমাৰো ঠিক কৰি আছে। ছাৰ মই কৈ আছোঁ আপোনাক, মইতো গুৰুদেৱক সন্ত ৰামপালদেৱ মহাৰাজক কেৱল দেখিছিলোঁ, কিন্তু যিসকল ভক্তই আজি দেখা নাই, লগ পোৱা নাই, তাৰ পাছতো নামদান লৈছে, তেওঁলোকে ইমান লাভ পাইছে আপুনি বিশ্বাসেই নকৰিব। মানে এনেকুৱা মানুহৰ মই শিষ্যৰ গাথা শুনিছোঁ, যিসকলে কৈছে যে মোৰ পাথৰ ঠিক হৈ গ'ল, মোৰ ব্ৰংকাইটিছ আছিল সেয়া ঠিক হৈ গ'ল, মোৰ কেঞ্চাৰ আছিলে সেয়াও ঠিক হৈ গ'ল। যেতিয়া এই সকলোবোৰ দেখিব তেতিয়া আপোনাৰ বিশ্বাস হৈ যাব যে যাক আপুনি সন্ত বুলি কৈ আছে, কবিৰ চাহেবো এনেকৈ আহিছিল, তেওঁকো এনেকৈ ডিছকাৰ্ড কৰা হৈছিলে, এভইড কৰা হৈছিলে। আপুনি উত্তৰ প্ৰদেশতো যদি যায়, মন্দিৰতো তেওঁৰ বিষয়ে উল্লেখ কৰা হয়, তেওঁৰ বিষয়ে এনেকৈ কোৱা হয়, তেওঁক কেৱল কবিৰ ৰূপতহে মানুহে দেখে, তেওঁক এজন ভগৱানৰ স্থান নিদিলেই। মই কৈ আছোঁ এজন ছাত্ৰ হিচাপে, আপোনালোকে তেওঁক ভগৱান বুলি নামানে নাই, কিন্তু তেওঁৰ কথাখিনিতো শুনক। আপুনি নিউটনৰ ল পঢ়ে, আপুনি কোনো গেলিলিঅ'ৰ কথা শুনে, তেওঁলোককতো আপোনালোকে বুজে, তেওঁলোকৰ কথা শুনে। আইনষ্টাইনে যিখিনি ক'লে তেওঁৰ কথাটো মানে যে MC² হয়, ইয়াক মানি লওঁ আমি। এবাৰ মানিটো চাওক যে সন্ত ৰামপালদেৱ মহাৰাজে কৈ কি আছে। নীলমণি, আপোনাক যিসকল শ্ৰদ্ধালুৱে টিভিত চাই আছে, বিশেষকৈ সেইসকল যুৱক যিসকলে নিজকে এথিষ্ট অৰ্থাৎ নাস্তিক বুলি কৈ গৌৰৱ অনুভৱ কৰে, তেওঁলোকক আপুনি কি ক'ব? আজিৰ ল'ৰা ছোৱালীক কিনো ক'ম ছাৰ, মানে তেওঁলোকৰ নাজানো কি ফিলচফি, কি থট প্ৰচেছ হৈ গৈছে। ভগৱানৰ ওপৰত বিশ্বাস নাই, চাগে মাক দেউতাকৰ সন্মান কৰিবও পাহৰি গৈছে। মানে মোবাইল ফোনত লাগি থকা, টিকটকত ভিডিঅ' বনোৱা, মানে এয়া এনেকুৱা বস্তু যিবোৰ চাগে সমাজৰ এই কুৰীতিবোৰেই ঠিক হৈ যাব। আপোনালোকে এবাৰ আহি চাওক, সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ আহক। ছাৰ মই এওঁলোকক এইটোৱে ক'ব বিচাৰিম, সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক। চেনেলত সৎসংগ আহে, তাৰে তলত হালধীয়া শাৰী এটা আহে, তাত ফোন নম্বৰ দিয়া থাকে, তাত আপোনালোকে যোগাযোগ কৰক, ফোন কৰক। আপোনাৰ ওচৰ পাজৰৰ নামদান চেণ্টাৰৰ ঠিকনা দি দিয়া হ'ব, তালৈ গৈ আপোনালোকে নাম উপদেশ ল'ব পাৰে। যদিহে তেওঁৰ জ্ঞান বুজি যায় তেতিয়াহে। আপুনি ফোন নম্বৰত ফোন কৰি বিনামূলীয়া কিতাপো খুজিব পাৰে। কিতাপবোৰ পঢ়ক আৰু সকলো মিলাই চাওক, বুক বাই বুক। যেতিয়া আপুনি বুজি পাব তেতিয়া আপুনি নাম উপদেশ ল'ব পাৰে। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।